হ্যালো ক্লাস। সো আজি আমি এটা নতুন পোম ষ্টাৰ্ট কৰোঁ। চ' আই হোপ আপোনালোকে কালি এবাৰ পঢ়িলে। চ' পোমৰ নামটো হ'ল দ্য কোৱাৰেল। অ'কে, আৰু লেখিকাজনৰ নাম হ'ল পয়েটেছজনৰ নাম হ'ল এলিয়েনৰ ফায়ন। অ'কে, চ' এবাৰ পঢ়োঁ আৰু বুজোঁ। অ'কে, কিতাপটো এবাৰ চাওক। কোৱাৰেল মানে কি? কাজিয়া কৰা। অ'কে, এতিয়া কাজিয়া কৰা বেয়া কথা। আমি যিমান পাৰোঁ জীৱনত কাজিয়া কৰিব নাপায়। অ'কে, চ' আৰম্ভণিটো I quarreled with my brother. I মানে মই, quarreled মানে কাজিয়া লাগা, with my brother মানে মোৰ ভাইটিৰ লগত। I don't know what about. I don't know মানে মই নাজানো, what about মানে কিহৰ কাৰণে। One thing led to another মানে কিবা এটা সৰু কথা আছিলে, one thing এটা সৰু কথা, led to another আৰু এইটো লৈ আৰু ডাঙৰ হৈ গ'ল। Okay, and somehow we fell out. মানে fell out মানে কি হয়, কাজিয়াটো ইমান ডাঙৰ হৈ গ'ল কি নামাতা হৈ গ'ল ভাইটি ভণ্টিয়ে। অ'কে, চ' ইয়াতে ভণ্টি এজনীয়ে কৈ আছে এই পোমটো, আৰু তাই ভাইটিৰ লগত যে কাজিয়া লাগিছে সিহঁতৰ কথা কৈ আছে। অ'কে, দ্য ষ্টাৰ্ট অফ ইট ৱাজ স্লাইট। দ্য ষ্টাৰ্ট মানে আৰম্ভণি, অফ ইট মানে কাজিয়াটো, ৱাজ স্লাইট মানে একদম সৰু এটা কথা। দ্য এণ্ড অফ ইট ৱাজ ষ্ট্ৰং মানে কাজিয়াটো যেতিয়া এইটো হৈছে তেতিয়া কি হৈছে, একদম মানে ডাঙৰ কথা হৈ গ'ল। অ'কে, হি ছেড হি ৱাজ ৰাইট। হি মানে কোন ইয়াত? ভাইটি, এইজনী ভাইটি। হি ছেড হি ৱাজ ৰাইট মানে ই কৈছে হি ৱাজ ৰাইট মানে তাৰ ভুল নাছিল, ভাইটিয়ে কৈছে। আই নিউ মানে মই জানো, হি ৱাজ ৰং যে নাই তাৰে ভুল আছিলে, হি ৱাজ ৰং মানে তাৰে ভুল আছিলে। অ'কে, উই হেটেড ওৱান আনাদাৰ। হেট মানে কি হয়, কাৰোবাক একদম বেয়া পোৱা, যোনটো একেবাৰে বেয়া কথা। আমি কেতিয়াও জীৱনত এনেকৈ এটা ফিলিং নথওঁ কাৰো কাৰণে ক্লাছ। অ'কে, আমি যাৰ লগত মন নিমিলে বা আমি বেয়া পাওঁ কথা পাতি বা হোৱাট এভাৰ, আমি লাগিলে নামাতো, বাট এই মানুহ প্ৰতি কেতিয়াও আমি এনেকা এটা মনত কথা থ'ব নাপায়। অ'কে, বিকজ এনেকৈ এটা কথা থ'লে কি হয়, আমাৰ শৰীৰে কষ্ট পায়। অ'কে, চ' এনেকৈ কামবোৰ আমি নকৰোঁ। এই হেট শব্দটো বহুত বেয়া শব্দ, নেগেটিভ শব্দ। আমি খালি পয়েম পঢ়ি আছোঁ, পৰীক্ষাত মাৰ্কছৰ কাৰণে আমি লিখিম, বাট এই শব্দটো আমি জীৱনত কেতিয়াও ব্যৱহাৰ নকৰোঁ। অ'কে, দ্য আফটাৰনুন টাৰ্ণ ব্লেক। আফটাৰনুন মানে দুপৰীয়া, টাৰ্ণ ব্লেক। এতিয়া টাৰ্ণ ব্লেক মানে কি, ইয়াত এইটো বুজাইছে যে যেনেকৈ বৰষুণ হোৱা আগতে বহুত যদি জোৰকৈ বৰষুণ হয় তেতিয়া কি হয়, আকাশখন ক'লা হৈ যায়, হয়নে? মানে কি একদম মানে বেয়া লাগে দিনটো। ছাপ'জ দিন দুপৰীয়া এতিয়া যদি আকাশটো ক'লা হৈ যায় কেনেকৈ লাগিব, বেয়া লাগে। সেইটোৱে। চ' ব্লেক মানে ইয়াত কি হৈছে যে একদম বেয়া হৈ যোৱা চিটুৱেশ্যনটো। যদি কালি আপুনি আপোনাৰ ভাইটিৰ লগত কাজিয়া লাগে বা ভণ্টিৰ লগত, নেমাতে এটা দুটাক, কেনেকৈ লাগিব মনটো। সেইকাৰণে কৈছে দ্য আফটাৰনুন টাৰ্ণ ব্লেক মানে আফটাৰনুনততো এতিয়া এন্ধাৰ নহয়, মানে দুপৰীয়াত এন্ধাৰ হয় জানো? নহয়, কিন্তু এনেকৈ লাগিছে সিহঁতক যে চব ক'লা হৈ গ'লো চব, সিহঁতি কাজিয়া লগাৰ কাৰণে। দেন ছাডেনলি মাই ব্ৰাদাৰ, ছাডেনলি মানে হঠাৎ, মাই ব্ৰাদাৰ মানে মোৰ ভাইটি, থাম্পড মি অন দ্য বেক। থাম্পড মি মানে এনেকৈ কৰা কাবাক। অ'কে, চ' তাই বহি আছে, ভাইটিয়ে আহি পিছৰ পৰা এনেকৈ কৰিছে পিঠিত। এণ্ড ছেড আৰু কৈছে, অ' কাম অলং মানে আহা, উই কাণ্ট গ' অন অল নাইট মানে আমি গোটেই ৰাতিটো এনেকৈ থাকিব নোৱাৰোঁ। উই মানে আমি, কাণ্ট মানে নোৱাৰোঁ, গ' অন মানে এনেকুৱাই চলাব, অল নাইট মানে গোটেই ৰাতিটো এনেকৈ কাজিয়া কৰি নেমাতাকে থাকিব নোৱাৰোঁ। আই ৱাজ ইন দ্য ৰং মানে ভাইটিটোৱে কি কৈছে, আই ৱাজ ইন দ্য ৰং মানে মোৰ ভুল আছিলে, চ' হি ৱাজ ইন দ্য ৰাইট। অ'কে, চ' তেতিয়া তাৰপিছত কি হ'ল, ছোৱালীজনী ভণ্টিয়েও তাক মাফ কৰিলে আৰু আমাক কৈছে চ' হি ৱাজ ইন দ্য ৰাইট মানে আৰম্ভণিতে আমাক ফাৰ্ষ্ট পেৰাগ্ৰাফত পয়েটেছজনীয়ে কৈছে যে তাই ভুল নাছিলে, ভাইটিৰে ভুল আছিলে। ত' যিহেতু ভাইটিয়ে এতিয়া মানি ল'লে নিজৰ ভুলটো, তাই কৈছে চ' হি ৱাজ ইন দ্য ৰাইট মানে তাই তাক ক্ষমা কৰিলে। অ'কে, সৰু পয়েম কিন্তু ভাল। অ'কে, শিক্ষা দিয়া পয়েম যে কাজিয়া কেতিয়াবা আমি নিবিচাৰিলেও কেতিয়াবা হৈ যাব পাৰে।
ভাইটি ভণ্টিৰ লগত, লগৰ লগত, কোনোবা মানুহ লগত। অ'কে, আপোনালোক ডাঙৰ হ'ব, পাছত কাম কৰিব ক'ৰবাত অফিচত, কাৰোবাৰ অফিচৰ মানুহ লগত কিবা হ'ব পাৰে। বাট কথাটো কি হয়, কাজিয়া যোনে আৰম্ভ নকৰক কেলৈ, আমি ফাৰ্ষ্ট গৈ চৰি ক'ব লাগে, যদিও আমাৰ ভুল নহয়। কিহৰ কাৰণে? কেলে কি আজি যদি ছাপ'জ মই আৰু আপুনি কাজিয়া লাগিছোঁ, ভুলটো মোৰ, মই একো কোৱা নাই, আপুনি আহি মোক চৰি ক'লে, তেতিয়া মই মনতে ভাবিম, অ' ভুলটো মোৰে আছিলে, কিন্তু আপুনি মানে সি আহি চৰি ক'লে। চ' মই তেতিয়া কি হ'ম, নেক্সট টাইম এনেকৈ কৰাৰ আগতে 10 বাৰ ভাবিম। অ'কে, চ' আমি সদায় লাইফত এইটো মনত থ'ব লাগে যে কাজিয়া একেবাৰে আমি নকৰোঁ, কিন্তু যদি কেনেবাকৈ কিবা এটা কথাত কিবা এটা হৈ গ'ল, হৈ যাব পাৰে, ইউ নেভাৰ ন'। চ' আমি সদায়, যদিও আমাৰ ভুল নাই, ভুল হ'লেতো আমি যাবই লাগিব চৰি ক'বলৈ, কিন্তু ভুল নহয় যদিও আমি যাম আৰু চৰি ক'ম। অ'কে, চ' ডেট চিটুৱেশ্যনটো ভাল হ'ব। কাৰোবাৰ লগত কথা নাপাতি বেয়া পোই লাইফত লাভ নাই। অ'কে, লাইফটো বহুত সৰু, বহুত শ্বৰ্ট। চ' আমি এই নেগেটিভ বস্তুবোৰত কেতিয়াও নাযাওঁ জীৱনত, সদায় হেপ্পী থাকিব লাগে, মানুহক হেল্প কৰিব লাগে, ঠিক আছে। চ' আৰু এবাৰ পয়েমটো পঢ়োঁ, কেনেকৈ ফ্ল'ত পঢ়িব লাগে আপোনালোকে এনেকৈ পঢ়িব। অ'কে, I quarreled with my brother, I don't know what about. One thing led to another, and somehow we fell out. The start of it was slight, the end of it was strong. He said he was right, I knew he was wrong. We hated one another. The afternoon turned black, and suddenly my brother thumped me on the back and said, "Oh, come along. We can't go on all night." I was in the wrong, so he was in the right. Okay? Poetজনীৰ নাম আৰু এবাৰ এলিয়েনৰ ফাৰিয়ন। Okay? So এতিয়া আমি কুইকলি, বেছি কুৱেশ্যন আনচাৰ্ছ নাই ইয়াত, কুৱেশ্যন আনচাৰ্ছ চাওঁ কি দিয়া আছে। So first next page চাওক, কুৱেশ্যন দিয়া আছে, with your partner try to guess the meaning of the underlined phrases. ফ্ৰেজ মানে কি হয়, দুটা তাতকৈ বেছি শব্দ দি যোনটো এটা চেণ্টেন্স বনে, এইটোক ফ্ৰেজ বুলি কয়। অ'কে, যেনেকৈ ইয়াত আমাক দুটা দিয়া আছে, আমাক কৈছে ইয়াৰ মিনিংটো আমি জনাব লাগে। নম্বৰ 1 চাওক কি দিয়া আছে, এণ্ড চামহাউ উই ফেল আউট। তো ফেল আউট মানে কি? ফেল আউট মানে আমি লিখিম, আনচাৰটো আমি লিখিম, ফেল আউট, FELL, ফেল আউট, OUT, আউট, means, MEANS, means to, DO2, drop, 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 down, DOWN, full stop. আৰু এবাৰ ফেল আউট, আণ্ডাৰলাইন ফ্ৰেজ যোনটো আছে, ফেল আউট, FELL, fell, OUT, out, means, MEANS, means to, DO2, drop, 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 down, DOWN, down. Okay. Next, the afternoon turned black. Turned black. কি হয় ইয়াৰ মিনিংটো? আমি লিখিম turned black, TURNED, turned black, 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 means, MEANS, means মানে বুজায় something, 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 something went, WENT, went bad, 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 and unpleasant, UNPLEASANT, আৰু এবাৰ UNPLEASANT, unpleasant মানে যোনটো বস্তু আমি দেখিব নোৱাৰোঁ, মানে বেয়া বস্তু বা বেয়া চিটুৱেশ্যন। অ'কে, আনচাৰটো আৰু এবাৰ, turned black means something went bad and unpleasant, full stop. Okay, question number 2. Read these lines from the poem. Okay, এতিয়া আমাক দিছে কিছুমান লাইনছবোৰ, আমি ইয়াৰ মিনিং বুজাব লাগে। 5টা লাইন আছে। One thing led to another, number 1. So আমি লিখিম আকৌ ইয়াৰ মিনিংটো কি হয়। One thing led to another, যেনেকৈ তাত দিয়া আছে আমি এইটোৱে লিখিম, one thing led to another,
O-N-E, one thing, T-H-I-N-G, thing, LED, 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 T-O-2, another, A-N-O-T-H-E-R, another, means, M-E-A-N-S, means, a series, S-E-R-I-E-S, series, of, O-F, of, things, T-H-I-N-G-S, things, were, W-E-R-E, were, happening, H-A-P-P-E-N-I-N-G, happening, comma, one, O-N-E, one, thing, T-H-I-N-G, thing, leading, L-E-A-D-I-N-G, leading, to, T-O-2, another, A-N-O-T-H-E-R, full stop. So এটু হয় মিনিং টু ওয়ান থিং লেড টু আনাদাৰ, মানে এটা বস্তুৰ পৰা আৰু এটা বস্তু হৈছে। অ'কে, চ' আমি আৰু এবাৰ পঢ়িম। One thing led to another means a series of things were happening, comma, one thing leading to another, full stop. Next, the start of it was slight. Start মানে আৰম্ভণি, of it মানে কিবা এটা বস্তুৰ, was slight মানে সৰু, slight মানে সৰু। তো আমি লিখিম the start of it was slight, expression যেনেকা দিয়া আছে আমি তেনেকে লিখিম, আৰম্ভ কৰিম। The start of it was slight, the, T-H-E, the, start, S-T-A-R-T, start, of, O-F, of, it, I-T, it, was, W-A-S, was, slight, S-L-I-G-H-T, slight, means, M-E-A-N-S, means, beginning, B-E-G-I, double N-I-N-G, B-E-G-I, double N-I-N-G, beginning, was, W-A-S, was, with, W-I-T-H, with, small, S-M-A-L-L, small, comma, petty, P-E-T-T-Y, petty, things, T-H-I-N-G-S, things, comma, very, V-E-R-Y, very, ignorable, I-G-N-O-R-A-B-L-E, ignorable, আৰু এবাৰ স্পেলিংটো I-G-N-O-R-A-B-L-E, ignorable, things, T-H-I-N-G-S, things, but, B-U-T, but, the, T-H-E, the, end, E-N-D, end, of, O-F, of, it, I-T, it, was, W-A-S, was, strong, S-T-R-O-N-G, strong, means, M-E-A-N-S, means, finally, F-I-N-A-L-L-Y, F-I-N-A-L-L-Y, finally, it, I-T, it, became, B-E-C-A-M-E, became, a big, B-I-G, big, issue, I-S-S-U-E, issue, full stop. Okay, aru ebar, the start of it was slight, means, beginning was with small, comma, petty things, comma, very ignorable things, but the end of it was strong, means finally it became a big issue. ইয়াত আমি আনসাৰ নম্বৰ 2 আৰু 3 একেলগে লিখিছো, কম্পেৰিজন বুজাবলে প্লাস দুটাৰে মিনিংস বুজাবলে। ওকে, সো এবাৰ আমি বুজি লওঁ কি লিখিলো। দ্য ষ্টাৰ্ট অফ ইট ৱাজ স্লাইট, আৰম্ভণিটো সৰু আছিলে, মিন্স বিগিনিং মানে আৰম্ভণি, বিগিনিং মানে আৰম্ভণি, ৱাজ উইথ স্মল, স্মল মানে সৰু কথা, কমা পেটি থিংস মানে একদম একেবাৰে সৰু। সাপোজ আপোনাৰ ভাইটিয়ে আপোনাৰ প্লেটৰ পৰা আপোনাৰ বিস্কিটটো খাই দিলে, সৰু কথা, ভেৰি স্মল থিং, মাক গৈ ক'লে হৈ গ'ল মোক আৰু এটা বিস্কিট দিয়ক। কিন্তু তেনেকে এটা কথা পৰা কাজিয়া হোৱা, ভেৰি ইগনৰেবল থিংস। ইগনৰ কৰা মানে কি হয়, কোনোবাই কিবা কৈ আছে বা কোনোবাই আমাক কিবা
ছাপ'জ আমাক জোকাই আছে, আমি ইগন'ৰ কৰিব পাৰোঁ কেতিয়াবা, হ'ব মন নিদিওঁ। কিন্তু ইগন'ৰেবল মানে কি হয়, কি এইবোৰ ইগন'ৰ কৰা বস্তুবোৰ আমি ইগন'ৰ কৰিব পৰা নাই। মানে আমি এনে যাব দিব লাগিছিল কথাটো, বাট নাই, আমি ধৰি থলো কথাটো। ভেৰি ইগন'ৰেবল থিংছ, মানে চিলি, একদম চিলি থিংছ, বাট অ'কে। চ' এইটো হ'ল ষ্টাৰ্ট অফ ইট ৱাজ স্লাইট অন মিনিংটো। এতিয়া কম্পেৰিজন কৰি বুজাবলৈ যে আৰম্ভণি ষ্টাৰ্ট অফ ইট ৱাজ স্লাইট, বাট দ্য এণ্ড অফ ইট ৱাজ ষ্ট্ৰং। কাজিয়া আৰম্ভ হৈছে সৰু কথাৰ পৰা, বাট এণ্ড অফ ইট ৱাজ ষ্ট্ৰং, মানে এণ্ড মানে শেষ, ষ্ট্ৰং মানে একদম মজবুত হৈ গ'ল। কি মজবুত হ'ল? কাজিয়াটো। মিনছ মানে কি বুজায়? ফাইনেলি মানে শেষত, ইট বিকেম মানে কাজিয়া হৈ গ'ল, কি হৈ গ'ল? আ বিগ ইছ্যু। আ বিগ ইছ্যু মানে বহুত ডাঙৰ কথা হৈ গ'ল। কথা আৰম্ভ হৈছিলে বিস্কিটৰ পৰা, কিন্তু গৈ কথাবোৰ এটা দুটাক নেমাতা হৈ গ'ল। অ'কে। চ' এইকাৰণে মই কওঁ, আমি কাজিয়া এইবোৰত কেতিয়াও নাযাওঁ, বেয়া কথা। অ'কে। মনে দুখ পায়, বডিয়ে কষ্ট পায়, আৰু এনে ৰিলেশ্যনশ্বিপ এটা বেয়া হয়। অ'কে। অ'কে, পইণ্ট নম্বৰ 4, দ্য আফটাৰনুন টাৰ্ণ ব্লেক। আফটাৰনুন মানে দুপৰীয়া, টাৰ্ণ ব্লেক, টাৰ্ণ মানে হৈ যোৱা, কিবাৰ পৰা কিবা হৈ যোৱা, ব্লেক মানে অফক'ৰ্ছ কলা ৰংটো। চ' আমি লিখিম দ্য আফটাৰনুন টাৰ্ণ ব্লেক মিনছ the the afternoon, afternoon, afternoon turned, turned black, black, black means, means, means something, something, something went, went wrong, wrong, and and unpleasant, 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 in, in the, the afternoon, afternoon, full stop. আরো এবার, the afternoon turned black means something, something, something went, went wrong, 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 and unpleasant, 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 in, in the, the afternoon, 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 full stop. So meaning to বুঝি লওঁ, the afternoon মানে দুপৰীয়া, turn black মানে কলা হৈ গ'ল, means মানে বুজায়, something মানে কিবা এটা, went wrong মানে ভুল হ'ল, কিবা এটা ভুল হ'ল, and unpleasant মানে মনটো বহুত বেয়া কৰা হৈ গ'ল, in the afternoon মানে দুপৰীয়াখনতে, যেতিয়া এই কাজিয়াটো আৰম্ভ হ'ল। Last, thumped me on the back, ইয়াৰ মানেটো কি হয় বুজাব কৈছে আমাক। So আমি লিখিম thumped me on the back, thumped, thumped, me, me, on, on, the, the, back, back, means, 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 hit, hit, me, me, heavily, 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 on the back. Okay, full stop. Aru ebar, thumped me on the back means hit, hit, me, me, heavily, 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 on, on, the, the, back, back. Okay, so ইয়াত আমাৰ কুৱেশ্যন আনচাৰ্ছ শেষ হ'ল এই চেপ্টাৰৰ। এতিয়া নেক্সট ক্লাছত আমি যাম পেজ নম্বৰ 45ত, দীঘলীয়া এটা চেপ্টাৰ, কিন্তু ইণ্ডিয়াৰ গৌৰৱৰ এটা মানুহৰ আমি কথা পঢ়িম। চ' মই বিচাৰোঁ আপোনালোকে এবাৰ এই চেপ্টাৰটো পঢ়ক। এইটো চেপ্টাৰটো হ'ল এবাউট কল্পনা চাওলা। অ'কে, আপোনালোকে পঢ়িলে গম পাব কোন আছিলে কল্পনা চাওলা। অ'কে, চ' এইটো আমি পঢ়িম এবাৰ, আৰু নেক্সট ক্লাছত আমি ইয়াৰ পৰা আৰম্ভ কৰিম। অ'কে,
চ' ক্লাছ আনটিল দেন এই কুৱেশ্যন আনচাৰ্ছ কৰাৰ পিছত আমি প'মটো মুখস্থ কৰিম। আপোনালোকৰ পৰীক্ষাত এনেকৈ আহিব যে প'মটোৰ আগৰ 4টা লাইন লিখক বা শেষৰ 5টা লাইন লিখক। চ' আমি প'মটো মুখস্থ কৰিম। যি ডিফিকাল্ট শব্দবোৰ পাইছোঁ এই শব্দকেইটাৰ আমি মিনিংছবোৰ লিখিম। অ'কে, আৰু নেক্সট ক্লাছৰ কাৰণে আমি প্ৰিপেয়াৰ্ড হৈ থাকিম কল্পনা চাওলাৰ চেপ্টাৰটো পঢ়ি। অ'কে, চ' নেক্সট লগ পোৱালৈকে ক্লাছ টেক কেয়াৰ, ষ্টে ছেফ এণ্ড বাই।